আশ্বাসৰ টুপি দিয়ে সকাহ দিব খুজিছে বিজেপিয়ে সাহায্যৰ নামত দিয়া কেন্দ্ৰৰ ধনো ঘূৰাব লাগিব ৰাজ্যই বাজেটত নথকা তথ্যৰে আভুৱা ভাৰিলে নেকি ডনাৰ মন্ত্ৰীয়েও কামত নহয় বিকশিত ভাৰতৰ সপোনে দেখে প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান লক্ষ্য এতিয়া বিকশিত ভাৰত কিন্তু যেন নামতে এই বিকশিত ইণ্ডিয়াৰ ধাৰণা পুহি ৰাখিছে প্ৰধানমন্ত্ৰীয়ে সমবিকাশৰ পৰা বহু যোজন দূৰৈত অৱস্থান গ্ৰহণ কৰিছে বিজেপি চৰকাৰে তাৰ এই প্ৰতিচ্ছবি ফুটি উঠিছে শেহতীয়া কেন্দ্ৰীয় বাজেটত বানপানী সমস্যাৰে জৰ্জৰিত চাৰিখনকৈ প্ৰধান ৰাজ্যক উপেক্ষা কৰি দিলে কেৱল সহায়ৰ আশ্বাস বিপৰীতে গাড়ী ৰক্ষাৰ স্বাৰ্থত যেন কেৱল মাত্ৰ নীতিশ কুমাৰৰ ৰাজ্যকে প্ৰদান কৰিলে হাজাৰ কোটিৰ পেকেজ বানপানী সাহায্যৰ নামত বিহাৰক মোদী চৰকাৰে দিলে 11,500 কোটি টকা কিন্তু ইয়াৰ বিপৰীতে অসমকে ধৰি হিমাচল প্ৰদেশ উত্তৰাখণ্ড ছিক্কিমক আশ্বাস দিয়ে দায়িত্ব সামৰিলে কেন্দ্ৰীয় চৰকাৰে সহায়টো বাদেই বৰঞ্চ বাৰম্বাৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে দাবী কৰি অহাৰ পাছত হিমাচল প্ৰদেশত বহুপক্ষীয় উন্নয়ন সাহায্য দিয়াৰ কথা কয় কেন্দ্ৰীয় বাজেটত অৰ্থাৎ সাহায্যৰ পৰিৱৰ্তে পুঁজিহে আবণ্টন দিব পাৰে যি পুঁজি ৰাজ্যখনে পুনৰ ঘূৰাই দিব লাগিব কেন্দ্ৰীয় চৰকাৰক এই অভিযোগে উত্থাপন কৰি কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে দিছে এটা বিশেষ টুইট কিদৰে বানগ্ৰস্ত মূল ৰাজ্যসমূহক বিজেপিয়ে আশ্বাসৰ টুপি দিছে তাৰে উপমা দাঙি কংগ্ৰেছ নেতাগৰাকীৰ টুইট অসমৰ ক্ষেত্ৰতো কোনো ধৰণৰ পৰিমাণৰ উল্লেখ নকৰি কেৱল মাত্ৰ বান ব্যৱস্থাপনা আৰু আনুষংগিক প্ৰকল্পৰ বাবে সহায় দিয়াৰ আশ্বাস দিলে কেন্দ্ৰীয় বাজেটে 27 জুলাইত ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই গুৱাহাটীত দিয়া সংবাদমেলতো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত চতুৰতাৰে মন্তব্য দিয়া দেখা পোৱা গ'ল মন্ত্ৰীগৰাকীয়ে বান সাহায্যৰ নামত অসম আৰু ছিক্কিমক 11,000 কোটি টকা প্ৰদান কৰা বুলি মন্তব্য দিয়ে যদিও বাজেটত জলসিঞ্চন আৰু বানপানী প্ৰশমনৰ পেৰাগ্ৰাফত উল্লেখ নাই এই কথা মন্ত্ৰীগৰাকীয়ে কোৱা মতে বাজেটৰ ক'টোৱেই অসম আৰু ছিক্কিমলৈ 11,000 কোটি টকাৰ পেকেজ দিয়াৰ কথা উল্লেখ নাই অৰ্থাৎ গুৱাহাটীত উপস্থিত হৈ ডনাৰ মন্ত্ৰী সিন্ধিয়াই সেয়া যে ৰাইজক আভুৱা ভাৰিবলৈ কৈ গ'ল তাৰেই প্ৰমাণ তেওঁৰ নিজৰ মন্তব্য सिक्किम और आसाम के लिए फ्लड मैनेजमेंट के लिए करीब 11,000 करोड़ राशि का आवंटन रखा गया है অথচ বাজেটত অসম শব্দটোৱে মাত্ৰ দুবাৰ আৰু ছিক্কিম শব্দটো এবাৰ আছে জলসিঞ্চন আৰু বানপানী প্ৰশমনৰ পেৰাগ্ৰাফত থকা মুঠ এই তিনিটা শব্দ থকা বাক্যকেইখাৰিত বানপানীৰ নামত সহায়ৰ আশ্বাসৰ বাহিৰে কোনো পুঁজিৰ পৰিমাণ স্পষ্টকৈ উল্লেখ নাই কিন্তু ডনাৰ মন্ত্ৰীগৰাকীয়ে বুজাই থৈ গ'ল যে 11,000 কোটি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰদান কৰা হৈছে বাজেটত অসমকেই নহয় অনুৰূপ ধৰণে উত্তৰাখণ্ডক বান সাহায্যৰ সহায় কৰিব বুলি কৈয়ে দায়িত্ব সামৰিলে কেন্দ্ৰীয় চৰকাৰে ছিক্কিমৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে কেৱল সহায় কৰিব বুলিহে ক'লে উল্লেখ নকৰিলে সাহায্যৰ পৰিমাণ অৰ্থাৎ কোনো ধৰণৰ স্পষ্টতা প্ৰকাশ নকৰাকৈ আকৌ এবাৰ ৰাজ্যসমূহক দিলে দিল্লীৰ লালু আনহাতে হিমাচল প্ৰদেশৰ বাবে বাজেটত থকা উল্লেখক সমালোচনা কৰি জয়ৰাম ৰমেশে কয় যে দুৰ্গম ভৌগোলিক অৱস্থানৰ বাবে বিত্তীয়ভাৱে প্ৰত্যাহ্বান থকা ৰাজ্যখনৰ ওপৰত এয়া হ'ব ঋণৰ বোজা আৰু ই অধিক বোজা হৈ ৰাজ্যখনক ক্ষতিগ্ৰস্ত কৰিব এয়া বিজেপিক ভোট নিদিয়াৰ বাবে প্ৰতিশোধ বুলিও সমালোচনা কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে বানপীড়িত ৰাজ্যসমূহক ভৱিষ্যতে কিদৰে সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে সেয়া অনাগত দিনতহে লক্ষণীয় হৈ পৰিব নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট